আমি দেখুৱাবলৈ ওলাইছোঁ ৰঙিয়াৰ এটি পথ। পূৰ্বতে এই পথটোৰ নামত ৰাইজে দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছিল। বিশেষকৈ বাৰিষা বতৰত জমৰ যাতনা ভুগিছিল এই বিধ্বস্ত পথৰ বাবে। কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ যি পকীপথ আঁচনি আছে, সেই আঁচনিৰ অধীনত এই পথটো মেৰামতি কৰাৰ পিছতে ৰাইজৰ মুখলৈ হাঁহি বিৰিঙিছে, কিয়নো তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত ভুগি থকা দুৰ্ভোগৰ পৰা এতিয়াৰ পৰা পৰিত্ৰাণ পাব। আমাৰ লগত এই অঞ্চলটোৰ ৰাইজ আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম এই যি পথটো নিৰ্মাণ কৰি দিলে তাৰ দ্বাৰা তেওঁলোকৰ কেনেধৰণৰ সকাহ হৈছে আৰু পূৰ্বতে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছিল। নমস্কাৰ। এই ৰাস্তাটো আগতে বহুতে মানে বোকা আছিল, আমি মানে আহিব বহুত অসুবিধা হৈ আছিল। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হেৰিৰ কাৰণে বহুত ভাল হৈছে, ৰাস্তাটো পকী হৈছে আৰু ল'ৰা ছোৱালীবিলাক স্কুলত যোৱা বহুত অসুবিধা আছিল আগতে। মানে আমি বোকাত লৈ সিহঁতক থ'ব যাব লগা হৈছিল। এতিয়া মানে ঠিকে হৈছে ৰাস্তাটো, বা কিবা ডাঙৰ কিবা এটা বিপদ আহিলে এম্বুলেঞ্চ এখন আহিবৰ কাৰণে সুবিধা হৈছে, বা কাৰোবাৰ ঘৰত জুই বা কিবা হ'লে এনেকুৱা মানে ফায়াৰ ব্ৰিগেড আহিবলৈ সুবিধা হৈছে। আৰু বহুত বহুত ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। কি ক'ব এই ক্ষেত্ৰত চৰকাৰখনে যি যাতায়াতৰ ক্ষেত্ৰত কাম কৰিছে, কি ক'ব এই ক্ষেত্ৰত? বহুতে ভাল কৰিছে। তেওঁ মানে বিজেপি চৰকাৰ অহাৰ পৰা বহুত সুবিধা হৈছে। আৰু আমাৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াও বহুত মানে আমাক সহায় কৰিছে, তাৰ কাৰণে তেখেতকো ধন্যবাদ আছে, বহুত ধন্যবাদ। হয়, নিশ্চিতভাৱে আগতে পূৰ্বতে এই পথটোৰ নামত আচলতে ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল, কিয়নো ইয়াত এখন ফায়াৰ ব্ৰিগেডে হওক বা এম্বুলেঞ্চ হওক আহিব পৰা নাছিল, আৰু কি আবাল বৃদ্ধ বনিতাৰ পৰা শিশুলৈকে সকলোৱে দুৰ্ভোগ ভুগি আছিল। আমাৰ লগত আন এগৰাকী মহিলা আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। বাইদেউ কওকচোন, এতিয়া কি সুবিধা হৈছে? এতিয়া ভাল সুবিধা হৈছে। আগতে কেনেকুৱা আছিল? আগতে বেয়া আছিল ৰাস্তা, এতিয়া বহুত ভাল হৈছে। হয়, নিশ্চিতভাৱে আন এগৰাকী বাইদেউ আছে, আপুনি কওকচোন। আগতেতো বহুত বেয়া আছিল, এতিয়াতো বহুখনে ভাল হৈছে। আৰু আমি বহুত বিপদৰ পৰা হাতো হাৰিছো। দুৰ্ঘটনাও হৈছিল নে? বেয়া পথ হৈছিল, বেয়া পথতে আমি যাব নোৱাৰিছিলো, দুনিয়াৰ বোকা আছিল। তাৰ পৰা এতিয়াতো বহুত ভাল হৈছে, এতিয়া আমি জাংকা জাংকা যাব পাৰো, পোহৰ নহ'লেও যাব পাৰো। আগতে পোহৰ নহ'লে আমি আহিয়ে পৰা নাছিলো, আৰু আমি অৰি পৰা আমি মেখেলা কোচে কোচে যাব লগা আছিল। এতিয়াতো আমাৰ বহুতখিনি ভাল হৈছে, আমি বহুত সুবিধাই পাইছো। আৰু কেতিয়াও বনোৱা হোৱা নাছিল আগতে কেতিয়াও বনোৱা হোৱা নাছিল। এই বিজেপি চৰকাৰখন আমাক বহুত সুবিধাকে দিলাক, আৰু ৰাস্তাটোৰ পৰাও দিলাক। আমি আগতে ভাবাই নাছিলো আমি যে ৰাস্তাটো হ'ব, কেতিয়াবা আমি যে পাৰিম খোজকাঢ়িব এনেকুৱা ৰাস্তাত, আমি ভাবাই নাছিলো। এইখিনি যে আমাক সহায় কৰি দিলাক, আমি তেওঁৰ কাৰণে বহুত বহুত ধন্যবাদ। নিশ্চিতভাৱে আন এগৰাকী মহিলা আছে। বাইদেউ, এই ৰাস্তাটোৰ কাৰণে আপোনালোকে এতিয়া যথেষ্ট সকাহ হ'ব। কি অৱস্থাত আপোনালোকে ভাবিছিল নে এনেকৈ হ'ব? নাই, নমস্কাৰ। মই ক'ব খুজিছোঁ যে ৰাস্তাটো আগতে বহুত বেয়া আছিলে, এতিয়া বৰ্তমান বহুত আমাৰ সুবিধা হৈছে। বহুতখিনি আমাৰ মানুহখিনিও তাৰমানে অহা যোৱাৰ কাৰণে বহুত সুবিধা হৈছে। ল'ৰা ছোৱালী ৰাস্তাটো ভাল কৰাৰ ক্ষেত্ৰত কোনে আগভাগ লৈছে? আমাৰ বিজেপি চৰকাৰে ভৱেশ কলিতা ছাৰে আমাৰ বহুতখিনি আগবঢ়াই নিছে। আমাৰ হিমন্ত বিশ্ব ছাৰে বহুতখিনি আমাক আগুৱাই লৈ গৈছে, তাৰ পৰা আমি বহুত ধন্যবাদ তেখেতক। এই মোৰ এইখিনি মোক ক'ব লাগিব। নিশ্চিতভাৱে যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সকাহ পাইছে, কিয়নো মুখ্যমন্ত্ৰীৰ যি পকীপথ আঁচনি আছে, সেই পকীপথ আঁচনিৰ অধীনত প্ৰায় 1 কিলোমিটাৰ পথ, যি এই গ্ৰামাঞ্চলৰ অতি ভিতৰুৱা অঞ্চলৰ এই পথটো বিধ্বস্ত হৈ থকাৰ বাবে ৰাইজে দুৰ্ভোগ ভুগি থাকিছিল। কিন্তু প্ৰায় 69 লাখ টকাৰে নিৰ্মিত এই পথটোৰ বাবে ৰাইজৰ মুখত এতিয়া যাতায়াতৰ সকাহৰ কাৰণে তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে, আৰু তেওঁলোকে আশা প্ৰকাশ কৰিছে যাতে ভৱিষ্যতেও এনেধৰণৰ যি উন্নয়নমূলক কাম কাজ তেওঁলোকৰ কৰি যাই থাকিব। আৰু লগতে তেওঁলোকে এই চৰকাৰখনক তেওঁলোকে ভুগি থকা দীৰ্ঘদিন স্বাধীনোত্তৰ কালৰ পৰাই ভুগি থকা এটা জ্বলন্ত সমস্যা এই অঞ্চলটোৰ, যাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাইছে, তাৰ বাবে চৰকাৰখনক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে।